আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালি স্কুটি চলাই গৈ আছিলে আৰু বিট্টুৱে পিছে পিছে বাইক চলাই আহি আছিলে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ মুনে কৈ আছিল, তই ইমানকৈ কাক চিঞৰি আছ? তেতিয়া ধুনে মাত দিছিল, জানো এই পাগলীজনীৰ কিবা হ'ল, দৌৰা দৌৰি কৰিচোন ৰুমৰ পৰা ওলাই গ'ল আৰু মোকো একো নক'লে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালি কৈ আছিল, শান্তিৰে স্কুটিখনো চলাব নিদিয়া নেকি? তেতিয়া বিট্টুৱে মাত দিছিল, তুমি চলাব পাৰা, কিন্তু নিজৰ শান্তিৰ কাৰণে বেলেগৰ শান্তি কিয় ধ্বংস কৰিব ওলাইছা? অলপ আগতে যে কোনোমতে এক্সিডেণ্টৰ পৰা বাচি আহিছা, সেইটো হুঁচ আছেনে নাই? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দেৱিকাক কৈ আছিল, তেনেকৈ কিয় কৈছে মা? নিজৰ অৱস্থাটোলৈ চাওকচোন। তেতিয়া দেৱিকাই মাত দিছিল, সেই বুলি ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিবানে? পুনৰ তেখেতে কৈছিল, মাটোৱে গম পাব বুলিয়ে মা দেউতাহঁতে মনে মনে থাকিবলৈ ক'লে। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।